Hello friends, Light India channel আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছো। আজি মই নৱম শ্ৰেণী আৰু দশম শ্ৰেণীৰ বাবে 100% কমন কেইটামান ৰচনা লৈ আহিছো। মেট্ৰিক পৰীক্ষাৰ বাবে এইকেইটা কমন ৰচনা হয়। আজি ৰচনা কেইটা হ'ল পুথিভঁৰাল, মোৰ প্ৰিয় সাহিত্যিক আৰু প্ৰাকৃতিক দুৰ্যোগ। বলক তেন্তে দেৰি নকৰাকৈ আজি ভিডিঅ'টোলৈ আগবাঢ়ো। পৰিচয়। পুথিভঁৰাল এনে এটা আৱশ্যকীয় ঘৰ য'ত কেৱল কিতাপ পত্ৰ তথা পুথি পাজি মজুত কৰি ৰখা হয়। পুথিভঁৰালক গ্ৰন্থাগাৰ বা লাইব্ৰেৰী বুলি কোৱা হয়। আৰম্ভণি। অতি প্ৰাচীন কালৰে পৰা পুথিভঁৰাল মানুহে ব্যৱহাৰ কৰি আহিছে। খ্ৰীষ্টীয় প্ৰথম শতিকাতে ৰোমত প্ৰথম পুথিভঁৰাল প্ৰতিষ্ঠিত হোৱা বুলি জনা যায়। তাৰ পিছত কাগজ তৈয়াৰ হোৱাত আৰু ছপা যন্ত্ৰ ওলোৱাত পুথিভঁৰালসমূহ স্থাপিত হ'বলৈ ধৰে। প্ৰকাৰ। গঠন আৰু ব্যৱহাৰ অনুযায়ী পুথিভঁৰালক প্ৰধানকৈ দুই প্ৰকাৰত ভাগ কৰিব পাৰি: ৰাজহুৱা পুথিভঁৰাল আৰু ব্যক্তিগত পুথিভঁৰাল। কোনো লোকে ঘৰুৱাভাৱে কিতাপ পত্ৰ, আলোচনী আদি সংগ্ৰহ কৰি ব্যক্তিগত পুথিভঁৰাল স্থাপন কৰে। এনে পুথিভঁৰাল ব্যক্তিজনে যিকোনো সময়তে ব্যৱহাৰ কৰিব পাৰে। ৰাজহুৱা পুথিভঁৰালৰো বহুতো ভাগ আছে, যেনে শিক্ষা অনুষ্ঠান। ৰাজহুৱা অনুষ্ঠানৰ উপৰিও গাঁও, নগৰ পঞ্চায়ত, মহকুমা, জিলা পৰ্যায়ত পুথিভঁৰাল থাকে। এখন ৰাজ্যতে একোটা চৰকাৰী ৰাজ্যিক পুথিভঁৰাল থকাৰ দৰে দেশ এখনতো একাধিক ৰাষ্ট্ৰীয় পুথিভঁৰাল থাকে। ৰাজহুৱা পুথিভঁৰালসমূহ সকলোৰে বাবে মুকলি। ৰাজহুৱা পুথিভঁৰালবোৰ নিৰ্দিষ্ট সময়ত খোলা থাকে। পঢ়িবৰ বাবে কোঠা, চকী, মেজ আদি থাকে। সভ্যসকলে নিৰ্ধাৰিত সময়ৰ বাবে কিতাপ ঘৰলৈ নি ঘূৰাই দিব লাগে। উপকাৰ। কিতাপ মানুহৰ চিৰলগৰীয়া সম্পদ। পুথিভঁৰাল স্থাপিত হয় একমাত্ৰ অধ্যয়নৰ উদ্দেশ্য। জগতত অনেক মনীষী, সাহিত্যিক আছে। তেওঁলোকৰ ৰচিত সকলোবোৰ অথবা সকলোবোৰ নহ'লেও মনে বিচৰা পুথিসমূহ নিজে কিনি পঢ়াটো সকলোৰে বাবে সম্ভৱ নহ'বও পাৰে। পুথিভঁৰালত যথাসম্ভৱ ভালেমান পুথি সংগ্ৰহ আৰু সংৰক্ষিত কৰা হয়। যাতে ইচ্ছুক ব্যক্তি বা ছাত্ৰ-ছাত্ৰীসকলে বিনামূলীয়াকৈ পঢ়াৰ সুবিধা পায়। ইয়াৰ বাহিৰে ই মানুহক অধ্যয়নৰ অভ্যাস গঢ়ি তোলাত সহায় কৰে, যাৰ ফলত ছাত্ৰ-ছাত্ৰী বা আন ব্যক্তিয়ে নানা জ্ঞান আহৰণ কৰিব পাৰে। পুথিভঁৰালৰ আটাইতকৈ ডাঙৰ উপকাৰ হ'ল পুথিভঁৰালৰ পৰা যিকোনো ব্যক্তি বা ছাত্ৰ-ছাত্ৰীয়ে বিনামূলীয়াকৈ কিতাপ কিছুদিনৰ বাবে নিজৰ ঘৰলৈ নিয়াৰ সুবিধা পায়। সামৰণি। পুথিভঁৰালসমূহে মানুহক পঢ়াৰ প্ৰতি আগ্ৰহ বঢ়োৱাত সহায় কৰে। ভাল পুথি পঢ়া মানে এজন ভাল মানুহৰ লগত কথা পতা। এইবোৰ অধ্যয়ন কৰি বহুতো জ্ঞান লাভ কৰিব পাৰি। গতিকে সমাজত জ্ঞানৰ সুঁতিটো প্ৰবাহিত কৰি ৰখাৰ ক্ষেত্ৰত পুথিভঁৰালে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। গতিকে পুথিভঁৰাল যিমানে বাঢ়ে আমাৰ সমাজৰ কাৰণে সিমানে মংগল। আৰম্ভণি। সাহিত্য হ'ল সমাজৰ দাপোন। সাহিত্য ৰচনা কৰা লোকসকলেই হ'ল সাহিত্যিক। সত্য সমাজত প্ৰতিষ্ঠা কৰাই মহান সাহিত্যিকসকলৰ জীৱনৰ উদ্দেশ্য। মই বহুতো সাহিত্যিকৰ লিখনি পঢ়িছো। সেইসকল কোনোজন সাহিত্যিকে মোৰ অপ্ৰিয় নহয়। তথাপিতো সাহিত্যিক হিচাপে প্ৰিয় এজন ব্যক্তিৰ বিষয়ে লিখিবলৈ দিয়াত মই মোৰ প্ৰিয় সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱাদেৱক বাছি লৈছো। পৰিচয়। লক্ষ্মীনাথ বেজবৰুৱা আছিল অসমীয়া ভাষা সাহিত্যৰ এজন পাটকটীয়া। বেজবৰুৱাৰ হাততে জন্ম লাভ কৰিছিল অসমীয়া গল্প সাহিত্যৰে।
তেওঁৰ পিতৃৰ নাম আছিল দীননাথ বেজবৰুৱা আৰু মাতৃৰ নাম ধানেশ্বৰী দেৱী। লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃ দীননাথ বেজবৰুৱাই ব্ৰিটিছ চৰকাৰৰ মুন্সিফ পদত চাকৰি কৰিছিল। কৰ্মসূত্ৰে তেওঁ বিভিন্ন স্থানলৈ বদলি হ'বলগীয়া হৈছিল। এবাৰ নগাঁৱৰ পৰা বদলি হৈ বৰপেটালৈ বুলি সপৰিয়ালে এখন নাৱেৰে ব্ৰহ্মপুত্ৰৰেদি যাত্ৰা কৰোঁতে নগাঁৱত আহতগুৰি নামৰ ঠাইত 1864 চনৰ 14 অক্টোবৰ তাৰিখে লক্ষ্মী পূৰ্ণিমাৰ দিনা জন্ম হয় লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মী পূৰ্ণিমাৰ দিনা জন্ম হোৱাৰ বাবে তেওঁৰ নাম দিয়া হ'ল লক্ষ্মীনাথ। শিক্ষা গুৱাহাটীতে পোনপ্ৰথমে লক্ষ্মীনাথ বেজবৰুৱাৰ আনুষ্ঠানিক শিক্ষা আৰম্ভ হ'লেও পিতৃ কৰ্মসূত্ৰে বিভিন্ন স্থানলৈ বদলি হৈ থকাৰ বাবে তেওঁৰ বিদ্যালয় সলনি হৈ আছিল। 1886 চনত শিৱসাগৰৰ চৰকাৰী বিদ্যালয়ৰ পৰা তেওঁ দ্বিতীয় বিভাগত প্ৰৱেশ শিক্ষা পৰীক্ষাত উত্তীৰ্ণ হয়। তেখেতে শিৱসাগৰত স্কুলীয়া শিক্ষা সমাপ্ত কৰি কলিকতা চিটি কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ কলিকতাৰ ৰিপুন কলেজত আইন আৰু লগতে প্ৰেচিডেন্সি কলেজত MA শ্ৰেণীতো নাম লগাইছিল। কিন্তু শেষত বেজবৰুৱাৰ জীৱনৰ পাকচক্ৰত পৰি আইন পৰীক্ষা আৰু একে সময়তে চলি থকা MA পৰীক্ষাৰ এটাতো উত্তীৰ্ণ হ'ব পৰা নাছিল। ইয়াতে বেজবৰুৱাৰ শিক্ষা জীৱনৰ অন্ত পৰে। বৈবাহিক জীৱন BA পাছ কৰাৰ ঠিক পাছতে 1991 চনত কলিকতা যোৰাহাকুৰ ৰবীন্দ্ৰনাথ ঠাকুৰ পৰিয়ালৰ জীয়ৰী প্ৰজ্ঞা সুন্দৰীৰ লগত লক্ষ্মীনাথ বিবাহ পাশত আবদ্ধ হয়। প্ৰজ্ঞা সুন্দৰী আছিল মহিষী দেৱেন্দ্ৰনাথ ঠাকুৰৰ নাতিনী তথা ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভতিজী। তেওঁলোকৰ 4 গৰাকী কন্যা সন্তান আছিল। সাহিত্যিক জীৱন বেজবৰুৱাৰ সাহিত্যিক জীৱন কলিকতাত পঢ়ি থকাৰ সময়তে আৰম্ভ হৈছিল। সেই সময়ত তেওঁ চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীক লগ পায়। সেই সময়ত অসমত অসমীয়া ভাষাক পুনৰ প্ৰতিষ্ঠা কৰিবলৈ তিনিও মিলি কলিকতাত পঢ়ি থকা অন্যান্য ছাত্ৰসকলক লগত লৈ অসমীয়া ভাষা উন্নতি সাধনী সভা নামে এখন সভা স্থাপন কৰে। হিচাপে 1889 চনত তেওঁলোকে জোনাকী নামে এখন আলোচনী প্ৰকাশ কৰে। এই কালত অসমীয়া জাতিক এটা নতুন চেতনা দিলে এই আলোচনীখনে। এই জোনাকীৰ পাততে বেজবৰুৱাই প্ৰথম সাহিত্য সাধনাত মনোনিৱেশ কৰে। জোনাকীৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত লিটিকা নামৰ প্ৰথম প্ৰকাশন প্ৰকাশ কৰে। লক্ষ্মীনাথ বেজবৰুৱাক সাহিত্যৰথী বুলি কোৱা হয়। ইয়াৰ কাৰণ হ'ল যে বেজবৰুৱাই অসমীয়া সাহিত্যক সকলো দিশতে চহকী কৰি গৈছে। তেওঁৰ ৰচিত সাহিত্যৰথী হ'ল আত্মজীৱনী আৰু জীৱনী, মোৰ জীৱন সোঁৱৰণ, দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত্ৰ, শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ, চিন্তাশীল ৰচনা, তত্ত্বকথা, শ্ৰীকৃষ্ণ কথা, ভাগৱত কথা। উপন্যাস পদুম কুঁৱৰী, গল্পপুথি, সুৰভি, সাধুকথাৰ কুকি, জোনবিৰি, কেহুকলি, সম্পাদকীয় কাৰ্য, বাঁহী। সাধুকথা আৰু শিশু সাহিত্য বুঢ়ী আইৰ সাধু, ককা দেউতা আৰু নাতি ল'ৰা, ধুনুকা, বৈষয়িক গদ্য, বাখৰ, কামত কৃতিত্ব, লভিবৰ সংকেত। ৰস ৰচনা বৰবৰুৱাৰ বুলনি, বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি, কৃপাবৰ বৰুৱাৰ উভতনি,
কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ সামৰণি, বৰবৰুৱাৰ সাহিত্যিক ৰহস্য, বৰবৰুৱাৰ চিন্তাৰ শিলগুটি। অনুবাদ ভাৰতবৰ্ষৰ বুৰঞ্জী। অন্যান্য অসমীয়া ভাষা আৰু সাহিত্য, পত্ৰলেখা, কাহুদি আৰু খাৰলি। সম্পাদকৰ চৰা। নাটক লিটিকাই নুমল পাচনি, চিকৰপতি নিকৰপতি। বুৰঞ্জীমূলক নাটক চক্ৰধ্বজ সিংহ, বেলিমাৰ, জয়মতী কুঁৱৰী। সন্মান অসমীয়া সাহিত্য জগতক চহকী কৰি যোৱা এইগৰাকী বিশিষ্ট সাহিত্যিক 1924 চনত অসম সাহিত্য সভাৰ গুৱাহাটীত অনুষ্ঠিত অধিৱেশনৰ সভাপতি হৈছিল। ৰত্নকান্ত বৰকাকতি দেৱৰ দ্বাৰা সাহিত্যৰত্ন অভিধা প্ৰদান কৰা হৈছিল। 1931 চনত অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনত নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ সভাপতিত্বত লক্ষ্মীনাথ বেজবৰুৱাক ৰখৰাজ উপাধি প্ৰদান কৰা হয়। মৃত্যু বেজবৰুৱাৰ জীৱনৰ অন্তিম সময়খিনি কলমপুৰ, বৰোদা, মুম্বাই, নাগপুৰ আদি বিভিন্ন ঠাইত কটোৱাৰ পিছত 1937 চনৰ 18 আগষ্টত অসমলৈ ঘূৰি আহে। চনৰ মাৰ্চ মাহৰ 26 তাৰিখে ডিব্ৰুগড় চহৰত থকা মাজু জীয়েক ৰত্না বৰুৱাৰ ঘৰত লক্ষ্মীনাথ বেজবৰুৱাৰ দেহাৱসান ঘটে। প্ৰাকৃতিক দুৰ্যোগ হ'ল এক প্ৰকাৰৰ প্ৰাকৃতিক ঘটনা য'ত মানুহৰ আৰ্থ-সামাজিক ক্ষতি হয়। যদিও সেয়া স্বাভাৱিক প্ৰাকৃতিক ঘটনা হিচাপে বিবেচিত, কিন্তু বহুত ক্ষেত্ৰত মানুহৰ কাম কৰ্মৰ প্ৰভাৱে প্ৰাকৃতিক ভাৰসাম্য নষ্ট হোৱাত এই ধৰণৰ ঘটনা ঘটি থাকে। বানপানী, ভূমিকম্প, ভূমিস্খলন, গৰাখহনীয়া, ধুমুহা, প্ৰবল বতাহ, শিলাবৃষ্টি আদি হ'ল প্ৰাকৃতিক দুৰ্যোগ। মানুহে নিজৰ হঠকাৰী চিন্তাৰে কৰা কিছুমান ধ্বংসকাৰী কাৰ্যৰ ফলত প্ৰকৃতিয়ে ভাৰসাম্য হেৰুৱাই বিভিন্ন তাণ্ডৱৰ সৃষ্টি কৰে। বানপানীও প্ৰাকৃতিক দুৰ্যোগসমূহৰ এটা। বানপানী হৈছে আটাইতকৈ বিপদজনক প্ৰাকৃতিক দুৰ্যোগ। বানপানী সাধাৰণতে প্ৰচুৰ বৰষুণৰ বাবে হয়। ভাৰতত বানপানীৰ সম্ভাৱনা যথেষ্ট। দেশখনত এনে বহুতো অঞ্চল আছে যিয়ে নদীৰ পানী উপচি পৰাৰ বাবে এই প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হয়। প্ৰাকৃতিক দুৰ্যোগসমূহৰ ভিতৰত ভূমিকম্প অন্যতম। ই এক ভয়ানক প্ৰাকৃতিক দুৰ্যোগ যিয়ে নিমিষতে হাজাৰ হাজাৰ লোকৰ প্ৰাণ কাঢ়ি নিব পাৰে। চহৰ নগৰ ধ্বংস কৰি ঘৰ-দুৱাৰ ভাঙি চুৰমাৰ কৰে। এইদৰে ভূমিকম্পয়ে প্ৰাণী জগতৰ অশেষ ক্ষতি সাধন কৰে। ভূমিকম্প এটা ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগ। বিজ্ঞানীসকলে অহৰহ প্ৰচেষ্টা চলায়ো ভূমিকম্পৰ দৰে প্ৰাকৃতিক দুৰ্যোগসমূহৰ নিৰাময়ৰ নিশ্চিত উপায় আজিলৈ উলিয়াব পৰা নাই। কিয়নো এই দুৰ্যোগৰ আগজাননী দিব পৰাকৈ কোনো সঠিক উপায় এতিয়ালৈকে উদ্ভাৱন হোৱা নাই। অৱশ্য ভূমিকম্পৰ প্ৰৱণতা থকা অঞ্চলসমূহ তেওঁলোকে চিহ্নিত কৰিছে। তিব্বত, চীন, জাপানৰ উপৰি অসমকে ধৰি ভাৰতৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল, হিমাচল প্ৰদেশ, জম্মু কাশ্মীৰ আৰু গুজৰাট ৰাজ্য ভূমিকম্প প্ৰৱণ অঞ্চল হিচাপে চিহ্নিত হৈছে।
ভূমিকম্পৰ সময়ত ল'ব লগা সাৱধানতা সম্পৰ্কে অতীতৰে পৰা মানুহৰ মুখে মুখে বহু কথা চলি আহিছে। বৰ্তমানেও এই সাৱধানতা সম্পৰ্কে বিভিন্ন উপায়েৰে মানুহক সজাগ কৰি থকা হৈছে। চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে বিভিন্ন ধৰণে ফলক আঁৰি দূৰদৰ্শন, ছপা মাধ্যম আদি যোগে ভূমিকম্পৰ সময়ত ল'ব লগা সাৱধানতা সম্পৰ্কে ৰাইজক সজাগ কৰে। ভূমিকম্পৰ সময়ত ল'ব লগা কেইটামান সাৱধানতা হ'ল ভূমিকম্পৰ সময়ত মুকলি ঠাইলৈ ওলাই আহিব লাগে। পকীঘৰ বা বহুমহলীয়া অট্টালিকাৰ ভিতৰত থাকিলে বিচনা বা মেজৰ তলত আশ্ৰয় ল'ব লাগে। বহুমহলীয়া অট্টালিকাত থকা লোকসকলে কোঠাৰ চুকৰ স্তম্ভৰ কাষত আশ্ৰয় ল'ব লাগে। ভূমিকম্পৰ সময়ত লিফ্ট আদিৰে উঠা নমা কৰিব নালাগে। ঘৰৰ মূল বিজুলী সংযোগ বিচ্ছিন্ন কৰি দিব লাগে। ডাঙৰ গছৰ তলত আশ্ৰয় ল'ব নালাগে। জোকাৰণি নকমালৈকে একে ঠাইতে থাকিব লাগে। এনেধৰণৰ সাৱধানতা অৱলম্বন কৰিলে ভূমিকম্পৰ ফলত হ'ব পৰা মানুহৰ ক্ষয়-ক্ষতিৰ পৰিমাণ কিছু কমিব। ভূমিকম্প সাগৰতো হয়। সাগৰত হোৱা ভূমিকম্প আগ্নেয়গিৰি উদগীৰণ আৰু সমুদ্ৰগৰ্ভৰ আলোড়নৰ কাৰণে পানীৰ ওপৰত সৃষ্টি হোৱা প্ৰবল ঢৌক চুনামি বুলি কোৱা হয়। আজিৰ ভিডিঅ'টোত ইমানেই, আৰু যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু ওচৰতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ নতুন ভিডিঅ' নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই।